নমস্কাৰ স্বাগতম জনাইছোঁ মই ৰুবুল আমিন আৰু তোমালোকে চাই আছা নিটিত একাডেমি তো কোনে ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা এতিয়া চোৱা ইয়াতে আমি আজি আলোচনা কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ নাম্বাৰ 6.4ৰ বিষয়ে তো 6.4ৰ কুৱেশ্যন নাম্বাৰ 1ত কোৱা হৈছে যে ইন দ্য ফলোয়িং ফিগাৰ এ বি ইজ ইকুৱেল টু 10 সেণ্টিমিটাৰ এ চি ইজ ইকুৱেল টু 17 সেণ্টিমিটাৰ তেন্তে এ ডি ইজ ইকুৱেল টু 8 সেণ্টিমিটাৰ হ'লে বি চিৰ ভেলু উলিয়াব লাগিব বা বি চিৰ মিজাৰ উলিয়াব লাগে চ' ইয়াতে লিখি দিয়া সলিউশ্যন তোমাক উলিয়াব লাগে কি বিৰ পৰা চিৰ ডিষ্টেঞ্চ তো চোৱা বিৰ পৰা চিৰ ডিষ্টেঞ্চ উলিয়াব গ'লে আমি কি কৰিম বি ডি আৰু ইয়াতে চি ডি উলিয়াই কিনে আমি দুটাক যোগ কৰি দিলে হৈ যাব তো এতিয়া আমি ইয়াতে কি পাই আছোঁ এ বি মানে কিমান পাই আছোঁ 10 সেণ্টিমিটাৰ তাৰপিছত ইয়াতে এ চি মানে কিমান দি আছে 17 সেণ্টিমিটাৰ আৰু লগতে ইয়াতে এ ডি মানে দি আছে 8 সেণ্টিমিটাৰ চ' দেয়াৰ ফৰ in triangle ABD we get triangle ABD পৰা আমি কি পাম মানে এইটো ট্ৰায়াঙ্গেলৰ পৰা আমি কি পাম তো সো আমি এটা ফৰ্মুলা পাইছিলোঁ পাইথাগোৰিয়ান ল তাতে কি আছিল আমাৰ এনেকুৱা আছিল যে হাইপোথেনাস স্কোয়াৰ মানে কৰ্ণ স্কোয়াৰ ইজ ইকুৱেল টু ভূমি স্কোয়াৰ বা বেস স্কোয়াৰ প্লাস পারপেন্ডিকুলার স্কোয়ার তাৰ মানে যদি এনেকুৱা এটা ট্ৰায়াঙ্গেল থাকে আৰু ইয়াৰ এইটো কোণ যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে আমি এইটোক ক'ব হাইপোথেনাস এইটোক সাপোজ বেস এইটোক আমি পারপেন্ডিকুলার তো হাইপোথেনাসটোক স্কোয়াৰ কৰিলে বেসক স্কোয়াৰ কৰিলে আৰু ইফালে পারপেন্ডিকুলার স্কোয়াৰ কৰি প্লাস কৰি দিলে হাইপোথেনাস স্কোয়াৰৰ সমান হ'ব তো ইয়াত আমি চাবলৈ গ'লে এইটো আছে কি আমাৰ হাইপোথেনাস এইটো আছে আমাৰ হাইপোথেনাস ইয়াতে এইটো আছে বেস এইটো আছে কি পারপেন্ডিকুলার তো এবাৰ আমি ভ্যালুখিনি বহাই দিওঁ ইয়াতে এ বি মানে কিমান আছিল 10 সো 10 স্কোয়ার বিডি মানে কি আছে ইয়াতে বিডি মানে ইয়াতে নাই ইয়াতে বিডিক বিডি ৰাখি দিছোঁ আৰু এডি মানে কি আছিল এডি মানে ইয়াতে কিমান আছে 8 সো 8 স্কোয়ার সো 10 ক স্কোয়ার কৰিলে কিমান 100 আৰু 8 ক স্কোয়ার কৰিলে 64 সো বাফালে আহি যাব মাইনাস হৈ যাব ইয়াতে কি থাকিব বিডি স্কোয়ার তো এইবাৰ আমি ইয়াৰ পৰা কি লিখিব পাৰিম 100 পৰা 64 মাইনাস কৰিলে আমি পাম 36 ইজ ইকুৱেল টু বিডি স্কোয়ার তো এতিয়া চোৱা আমি ইয়াৰ পৰা চাবলৈ গ'লে বিডি আমি লিখিলে এইফালে কি আহিব ৰুট ওভাৰ তো ৰুট ওভাৰ 36 তো বিডি মানে কি আহিব ৰুট ওভাৰ 36 ক আমি কি লিখিব পাৰি 6 স্কোয়ার তেতিয়াহ'লে স্কোয়ার ৰুট কেনসেল হ'লে ইয়াৰ পৰা আমি বিডি স্কোয়াৰ কিমান পাম 6 পাম হৈ গ'ল নেক্সট আমি চাম দ্বিতীয় নম্বৰ যেটো আমাৰ ত্ৰিভুজ আছে এইটো ত্ৰিভুজক আমি এবাৰ চাম এবাৰ লিখি দিয়া যে ইন ট্ৰায়াঙ্গেল এটার নাম কি আহিব ACD we get ACD পর আমি কি পাম এবার পাম আমি AC স্কোয়ার ইজ ইকুয়াল টু এফালে কি আহিব AD স্কোয়ার প্লাস DC স্কোয়ার বা CD স্কোয়ার তো AC মানে কিমান আছে AC মানে আমার 17 দিয়ে আছে AD মানে কিমান আছে 8 আছে প্লাস ইয়াতে CD বা DC স্কোয়ার আমি রাখি দিলো তো DC স্কোয়ার রাখি দিলো এটা 17 ক স্কোয়ার কৰিম তো 17 ক স্কোয়ার করলে 17 into 17 সো হাতত গুণ 50 ন হাতত গেল 4 হাতৰে গুণ 7 আৰু 7 4 কি মান আহিব 11 এটা হাতৰে গুণ 7 11 গুণ 1 সো 9 8 2 তাৰ মানে কি মান আহিব 289 আৰু 8 ক স্কোয়ার করলে কিমান পাম আমি 64 সো বাওফালে লিখিব মাইনাস হৈ যাব তো ইয়াৰ পৰা যদি 64 মাইনাস কৰি দিয়ে কিমান পাবা চোৱাচোন এতে কিমান আহিব 5 এতে কিমান আহিব 2 এতে কিমান আহিব 2 তার মানে এটা আমি পাই আছো 2 to 5 তো এইফালে আমি যদি স্কোয়ার উঠাই দিও তেতিয়াহলে ইয়াতে কি আহিব ৰুট ওভাৰ তো ৰুট ওভাৰ কিমান আছিল 15 ৰ মান আছিল এটো তার মানে DC is equal to 15 সো আমি therefore কি লিখিম BC BC মানে কি B ৰ পৰা D আৰু D ৰ পৰা C B ৰ পৰা D কিমান পাইছিলো আমি B ৰ পৰা D পাইছিলো আমি 6 আৰু ইফালে কিমান পালো 15 তো দুটা প্লাস কৰিলে কিমান আহিব 21 এটা আমি লিখি দিম সেন্টিমিটার তোমার বিডির দূরত্ব আহিল কিমান 21 সেন্টিমিটার নেক্সট ওয়ান নাম্বার 2 কি কৈছে ইফ দ্য পেরিমিটার অফ এ ট্রায়াঙ্গেল ইজ 15 সেন্টিমিটার in two sides are 5 centimeter and 7 centimeter then what is the length of the third side আমাক এনেকুৱা দিয়া আছে যে পেরিমিটার দিয়া আছে 15 মানে এটা এনেকুৱা ট্রায়াঙ্গেল আছে ইয়াৰ এই তিনিটা ভাগৰ যোগফল আছে কিমান 15 আৰু বাকি ইয়াতে দুটা বাহুৰ মাপ কিমান দি আছে 5 আৰু 7 তেতিয়াহলে থাৰ্ড বাহুটো উলিয়াব লাগে সো আমি এনেকৈ লিখিলো লেট
the third side, let the third side be x. So therefore 5 centimeter plus 7 centimeter plus x is equal to কিমান 15. So দুটাক প্লাস করলে আমি কিমান পাম 12 plus x is equal to 15. So therefore x is equal to 15 minus 12. So therefore x is equal to কিমান আহিব 3. So বাকিটো কিমান আহিব 3 centimeter. Next number 3 so কি আছে in a rectangle the length of two adjacent side 16 and 12. Find the length of two diagonal. এটা rectangle আছে এনেকুৱা এটা rectangle আছে ধৰি লও এনেকুৱা rectangle আছে তে rectangleটো কি কৈছে এটা সাইড কিমান আছে 16 এটা কিমান আছে 12 ধৰি লৈছো এটা আছে 16 এটা আছে 12. Find the length of two diagonals. তেনে diagonal দুটাৰ আমাৰ কি কৰিব লাগে length উলিয়াব লাগে. So ইয়াৰ কিমান আহিব লগতে ইয়াৰ কিমান আহিব এই diagonal দুটাৰ length আমাক উলিয়াব লাগিব. তো সোয়া এতে rectangle বুলি কোৱাৰ লগে লগে আমি এটা বস্তু বুজি পাম যে rectangle মানে কি rectangle মানে হৈছে এটা যাক অসমীয়াত কোৱা হয় আয়ত. rectangle মানে অসমীয়াত যাক কোৱা হয় আয়ত. তো আয়ত বুলি কোৱাৰ লগে লগে আয়তৰ প্ৰতিটো কোণ কি আছিল 99 ডিগ্ৰী আছিল. ওকে তেতিয়াহ'লে আমি যদি এনেকে এটা ডায়াগোনাল আঁকি দিওঁ তেতিয়াহ'লে ডায়াগোনাল আঁকি দিয়াৰ লগে লগে আমি ইয়াতে কি পাম এইটো এটা আমি কি পাম ৰাইট এংগেল ট্ৰাইংগেল পাম. তেতিয়াহ'লে এইটো হৈ যাব হাইপোথেনাছ এইটো হৈ যাব বেছ এইটো হৈ যাব পাৰপেণ্ডিকুলাৰ. তো আমি তেতিয়াহ'লে ফৰ্মুলা এপ্লাই কৰিম. এতিয়া লিখি দিলোঁ আমি সলিউশ্যন লিখাৰ পিছত আমি এনেকৈ লিখি দিওঁ যে let the rectangle be A B C D. তো এর নাম দিছো A B C and D. ওকে তো ABCD rectangle ড্র কৰিছো and AB is equal to কিমান 16 and BC is equal to কিমান 12. এটা কি আছে সেন্টিমিটার. So therefore AC is equal to এটা আমাক উলিয়াব লাগে যে AC is equal to কিমান উলিয়াব লাগে. আমি এনেকৈ লিখি দিওঁ যে AC স্কোয়ার is equal to কি আহিব AB স্কোয়ার প্লাস BC স্কোয়ার. এতে লিখি দিব পাৰা যে উই নো দ্যাট আমি জানো যে এতিয়া AC মানে কিমান আছে নাই তো AC ৰাখি দিয়া এতিয়া স্কোয়ার উঠাই দিয়াৰ লগে লগে এইফালে কি আহিব ৰুট ওভাৰ আহিব. AB কিমান আছিল 16 তো 16 স্কোয়ার মাইনাস 12 স্কোয়ার তো 16 স্কোয়ার করলে কিমান আহিব 16 into 16 6 গুণ 36 6 36 6 থাকিল 3 6 1 6 and 3 9 এতে কিমান আহিব 6 এতে কিমান আহিব 1 তো 6 দুটা প্লাস করলে 15 2 তো 256 আৰু 12 স্কোয়ার করলে কিমান পাম 144 মাইনাস করলে কিমান আহিব এতে 2 এতে কিমান আহিব 1 এতে কিমান আহিব 1 তেতিয়াহ'লে ইয়াতে আমি কিমান পাম AC is equal to 112 তো 112 কারো বর্গ সংখ্যা বা স্কোয়ার নাম্বার নহয়. ওকে সো নেক্সট নাম্বার 4 যেটো আছে এটা ইম্পর্টেন্ট হয় এটা ভালকে চাবা এটো কি কৈছে যে এটা ট্রায়াঙ্গেল আছে ABC ইয়ার এক্সটেরিয়র পয়েন্ট এটা আছে O তেনে আমাক প্রুফ কৰিব লাগে টুৱাইজ OA টুৱাইজ OB টুৱাইজ OC is equal to AB greater than BC greater than CA. তো এটা কাম কৰো ইয়াতে আমি কি কৰিম প্রথমে একটা ত্রিভুজ লৈ লও এইটো ত্রিভুজ প্রথমে আমি এইটো ত্রিভুজ লৈ লও তো লিখা ইয়াতে এনেকে যে ইন ট্রায়াঙ্গেল AOB উই গেট এটা কথা চোৱা আমি কি গম পাওঁ যে এটা ত্রিভুজ যদি এনেকুৱা থাকে বা ট্রায়াঙ্গেল এনেকুৱা থাকে ইয়াৰ দুটা সাইড আমি প্লাস কৰিলে অলৱেজ থাৰ্ড সাইডতকৈ কি হ'ব ডাঙৰ হ'ব. তেতিয়াহ'লে আমি ইয়াৰ পৰা আমি চাবলৈ গ'লে ইয়াতে আমাক AB লাগে ন তো আমি ক'বলৈ গ'লে কি ইয়াতে AB2 যিমান হ'ব তাতকৈ OA আৰু OB প্লাস কৰিলে কি হ'ব তাতকৈ ডাঙৰ হ'ব. ওকে নেক্সট আমি লৈ লওঁ ত্রিভুজ এইটো
নেক্সট আমি লৈ লওঁ এইটো ত্ৰিভুজ তো চোৱা এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি চাবলৈ গ'লে কি কৰিম এতিয়া আমি কি লিখিম ইয়াতে লিখা ইন ট্ৰাইংগেল এইটোৰ নাম কি আহিব BOC উইকেট এতিয়া ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা আমি পাম যে এই OB2 আৰু OC2 প্লাছ কৰিলে যিমান আহিব তাতকে BC2 কি হ'ব সৰু হ'ব আকৌ নাম্বাৰ 3 চোৱা নাম্বাৰ 3 আমি কি কৰিম নাম্বাৰ 3 চাম আমি এই ওপৰৰখিনি এইখিনি এবাৰ আমি এইখিনি চাম ওকে তো এবাৰ আমি এইখিনি চাবলৈ গ'লে ইয়াতে আমাৰ কি আহিব ইয়াতে আমি পাম যে ইন ট্ৰাইংগেল AOC উইকেট AOCৰ পৰা আমি কি পাম ইয়াতে AOCৰ পৰা আমি ইয়াতে পাম যে OA AOCৰ পৰা কি পাম আমি ইয়াতে AC বা এই OA এইটো OA আৰু ইয়াৰ পৰা OC এই দুটা প্লাছ কৰিলে কি হ'ব ACতকৈ ডাঙৰ হ'ব এটুক দিয়া নাম্বাৰ 1 এটুক দিয়া নাম্বাৰ 2 এটুক দিয়া নাম্বাৰ 3 এতিয়া যদি এটা কাম কৰা 1 + 2 + 3 কৰি দিয়া কি আহিব ইয়াতে কি আছে প্ৰথমটোত OA OB ওকে প্ৰথমটোত কি আছে OA OB আমি ইয়াতে লিখো যে 1 + 2 + 3 প্লাস প্ৰথমটোত কি আছে OA OB দ্বিতীয়টোত কি আছে OB OC তৃতীয়টোত কি আছে OA OC গ্রেটার দেন রাইট সাইডত কি আছিল AB + BC + AC তেতিয়াহ'লে আমি এইখিনিৰ পৰা কি লিখিম এটা OA দুটা OA এটা OB এটা OB দুটা OB এটা OC দুটা OC আৰু ইয়াতে কি আছে AB + BC এইটোক চোৱা AC আমি CO বুলি লিখিব পাৰি মানে একে দূৰত্ব বুজাব গোটেইকেইটাৰ পৰা 2 কমন ল'লে আমি পাম OA + OB + OC গ্রেটার দেন ইয়াতে কি আহিব AB + BC + CA তো হৈ গ'ল সমাধান নেক্সট এবাৰ চাম আমি কোৱেশ্চন নাম্বাৰ 5ত কি কৈছে will the side of the following measure from the right angle triangle তো right angle triangle এটা সাইড হয় নে নহয় আমি চাব লাগে তো চোৱা ইয়াত আমি ডাঙৰটো কিমান আছে 13 সো 13 ক স্কয়াৰ কৰি দিয়া আৰু সৰুটো কিমান আছে এটা আছে 12 সো 12 ক স্কয়াৰ কৰা আৰু 5 ক স্কয়াৰ কৰা 30 ক স্কয়াৰ কৰিলে কিমান 169 12 ক স্কয়াৰ কৰিলে 144 5 ক স্কয়াৰ কৰিলে 25 সো দুটা আমি প্লাস কৰিলে কিমান পাম 9 6 1 সো therefore আমি কি লিখিম yes 5 12 13 are the sides of a right angle triangle বা right triangle right triangle okay সো এনেকে বি নাম্বাৰটো যদি চাব বিচাৰ তোমালোকে বি নাম্বাৰটো চাব পাৰা এতে কি আছে এটা আছে কিমান 4 এটা 5 সো 5 ক স্কয়াৰ কৰি দিয়া আৰু এইফালে কিমান আহিব 3 ক স্কয়াৰ কৰা 4 ক স্কয়াৰ কৰা সো 5 ক স্কয়াৰ কৰিলে কিমান 25 3 ক স্কয়াৰ কৰিলে 9 4 ক কৰিলে 16 তাহলে 25 টু কিমান আহিব 25 সো 25 ৰ সমান তো আমি লিখি দিম সো therefore yes যে 3 4 5 so 3 4 5 are the sides of a right triangle এতিয়া সো নাম্বার যেটো ডি আছে আমাৰ তোমালোকে সি টু কৰিবা ডি টু চোৱা এতে কিমান আছে ডাঙৰটো কিমান আছে 8 সো 8 ক স্কয়াৰ কৰা সৰুটো কি আছে এটা আছে 6 এটা আছে কিমান 7 তো 8 ক স্কয়াৰ কৰিলে 64 6 ক স্কয়াৰ কৰিলে 36 7 ক স্কয়াৰ কৰিলে কিমান 49 সো 64 আৰু এইফালে কিমান পাই আছো আমি দুটা প্লাস কৰিলে 36 49 দুটা প্লাস কৰিলে আমি কিমান পাম 15 ৰ 5 থাকিল 1
7 and 1 কিমান আহিব 8 সো ইয়াতে কিমান পাম 85 দুটা সমান নহয় সো নো আমি লিখিম নো যে 6 7 8 are not the sides of a right triangle. The next question number 6 কি কৈছে it is possible the following measure will be the side of a triangle. Is it possible the following measures will be the side of a triangle? তোমাক right angle triangle বুলি কোৱা নাই এটা জাস্ট সাইড হয় না নহয় আমাক ক'ব দিছে তো প্ৰথমটো চোৱা আমি যিকোনো দুটা বাহুক যদি আমি প্লাস কৰোঁ তেতিয়াহ'লে তৃতীয় বাহুতকৈ ডাঙৰ হ'ব লাগিব আমি যদি এ নাম্বাৰ চাব যাওঁ 3 + 4 ইজ গ্ৰেটাৰ দেন কিমান 5 3 + 5 ইজ গ্ৰেটাৰ দেন কিমান 4 আকৌ 4 + 5 ইজ গ্ৰেটাৰ দেন কিমান 4 + 5 গ্ৰেটাৰ দেন 3 সো তেতিয়াহ'লে আমি ইয়াৰ পৰা কি ক'ব পাৰিম সো therefore 3 4 5 এটা 3 centimeter 4 centimeter and 5 centimeter can be the sides of a triangle. এইখিনিৰ পৰা আমি এটা ট্ৰায়াঙ্গেল ড্ৰ কৰিব পাৰি এতিয়া চোৱাচোন নাম্বাৰ বি আমাৰ কি আছে এটা আছে 5 সো 5 + 7 কৰি দিয়া 5 + 7 কৰিলে কিমান আহিব 12 ওকে এই দুটা প্লাস কৰিলে 12 কিন্তু আমাক কি কৈছিল ডাঙৰ হ'ব লাগিব সো therefore 5 centimeter 7 centimeter and 12 centimeter can be the sides of a triangle. So বুজি পালো তো আমি এনেকৈ বাহিকেইটা আমি চাম নেক্সট কুৱেশ্যন নম্বৰ 7 কি কৈছে কুৱেশ্যন নম্বৰ 7 দিয়া আছে ইয়াত আমাক কি প্ৰুভ কৰিব লাগে যে AB + BC + CD + DA টো AC + BD-তকৈ ডাঙৰ তো এইটোক আমি এনেকৈ বেলেগ বেলেগ ক্ষেত্ৰত আমি গৈ কিনে আমি চাব লাগিব আমি প্ৰথমে সাপোজ লৈ ললো এইটো ত্ৰিভুজ এইটো ত্ৰিভুজত কোনটো বাহু আছে এইটো বাহু আছে তো লিখি দিয়া ইন ট্ৰায়াঙ্গেল ABD we get তো ইয়াৰ পৰা আমি এটা বস্তু পাম যে ইয়াৰ পৰা চোৱা আমি যদি চাওঁ AB আৰু যদি AD এই দুটাক আমি যোগ কৰোঁ বাহু তেতিয়াহ'লে কি হ'ব BD-তকৈ ডাঙৰ হ'ব ওকে আকৌ যদি চোৱা এইটো ত্ৰিভুজৰ পৰা তেতিয়াহ'লে চোৱা এইটো ত্ৰিভুজত কি আছে আকৌ আমি এনেকৈ লিখি দিওঁ যে ইন ট্ৰায়াঙ্গেল ABC we get ইয়াতে কি আহিব ইয়াতে AB2 আৰু BC2 যদি আমি প্লাস কৰোঁ তেতিয়াহ'লে AC-তকৈ কি হ'ব ডাঙৰ হ'ব হৈ গ'ল তো এতিয়া AB দুবাৰ আহি আছে AD আহি আছে BC আহি আছে ইয়াতে আমাৰ এতিয়ালৈকে CD অহা নাই তো CD অহা নাই যদি আমি CD ক আনিব লাগিব তো CD-ক আনাৰ কাৰণে আমি এটা কাম কৰোঁ এইটো লৈ লওঁ আমি এইটো ত্ৰিভুজ লৈ লওঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম যে ইন ট্ৰায়াঙ্গেল এটার নাম কি আহিব BCD we get তো BCD पर আমি কি লিখিম CD plus BC is greater than কি আহিব is greater than আহিব যে CD plus এইটো মানে বাহু আমাৰ যে এইটো বাহু প্লাস এইটো বাহু কাতকে ডাঙৰ হ'ব DB-তকৈ ডাঙৰ হ'ব বা BD-তকৈ ডাঙৰ হ'ব is greater than BD is greater than BD
হৈ গ'ল আৰু এটা এচিৰ বাবে আমি ল'ব লাগিব ত্ৰিভুজ আৰু এবাৰ ল'ব লাগিব আমি এইটোক ল'ম এবাৰ আমি এইটোক ল'ম ওকে এটা কাম কৰি গোটেইখিনি আমি এবাৰ এইটো ত্ৰিভুজ ল'ম তো ইয়াতে লিখি দিছোঁ আমি যে ইন ট্ৰাইংগেল ACD উইকেট তো ACD পৰা আমি কি পাম ইয়াতে আমি লিখিম যে AD প্লাছ CD এইটো কাতকৈ ডাঙৰ হ'ব ACতকৈ ডাঙৰ হ'ব এতিয়া এইটোক দিয়া নাম্বাৰ 1 এইটোক দিয়া নাম্বাৰ 2 এইটোক দিয়া নাম্বাৰ 3 এইটোক দিয়া নাম্বাৰ 4 সো আমি যদি লিখো 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 তেতিয়াহ'লে কি পাম 1ত কি আছে AB প্লাছ লেফ্টৰখিনি আগতে লিখি লোৱা AD 2ত কি আছে AB প্লাছ BC 3ত কি আছে CD প্লাছ BC 4ত কি আছে AD প্লাছ CD গ্ৰেটাৰ দেন 1ৰ হ'বলৈ কি আছিল BD 2ৰ হ'বলৈ কি আছিল AC 3 হ'বলৈ কি আছিল BD 4 হ'বলৈ কি আছে AC এতিয়া গোটেইকেইটাক আমি প্লাছ কৰি দিম তো AB আৰু এটা AB সো দুটা AB AD তাৰপিছত সব BC তো BC কেইটা আছে এটা BC তাৰমানে আমি কি লিখিম দুটা BC তাৰপিছত ইয়াতে কি আছে ইয়াতে আমাৰ CD তো চোৱা ইয়াতে এটা CD ইয়াতে এটা CD তাৰমানে দুটা CD প্লাছ আমি আকৌ চাবলৈ গ'লে ইয়াতে কি আছে DA বা AD ইয়াতে এটা AD আছে ইয়াতে এটা AD আছে তাৰমানে দুটা ADক আমি এবাৰ DA লিখি দিলোঁ আৰু এইফালে BD আৰু BD তাৰমানে দুটা BD আৰু ইয়াতে AC কেইটা আহিব দুটা AC এতিয়া আমি চাবলৈ গ'লে গোটেইকেইটা 2 আছে সো 2 কেইটা কমন লওঁ সো 2 কমন হ'লে ইয়াতে কি পাম AB প্লাছ BC প্লাছ CD প্লাছ DA আৰু গ্ৰেটাৰ দেন ইয়াৰ পৰা 2 কমন ল'লে এইটোক আমি AC প্লাছ BD লিখি দিলোঁ তেতিয়াহ'লে 2 কেঞ্চেল হ'লে আমাৰ ইয়াতে থাকিব কি আমাৰ ইয়াতে থাকিব তেতিয়াহ'লে যে AB প্লাছ BC প্লাছ CD প্লাছ DA গ্ৰেটাৰ দেন ইয়াতে থাকিব কি 2 তো যেহেতু কেঞ্চেল গ'ল এইটো 2 আৰু এইটো 2 কেঞ্চেল গ'ল ইয়াত থাকিল কি AC প্লাছ BD তো এইটো হৈ গ'ল সমাধান কুৱেশ্যন নাম্বাৰ কিমান আছিল 7 সো পৰৱৰ্তী ভিডিঅ'ত আমি এক্সাৰসাইজ নাম্বাৰ 6.5ৰ বিষয়ে আলোচনা কৰিম সো তোমালোকে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই ল'বা ধন্যবাদ